জীৱনত সফলতা পাবলৈ হ'লে 5টা টিপছ মানুহৰ অভ্যাস জীৱনত সলনি কৰিব পাৰে। ভৱিষ্যত সফলতা অৰ্জন কৰিব বিচাৰে, কিন্তু বহুজনে সফলতাৰ মুখ নেদেখে আৰু বহুত মানুহ সফলতা পায়। সফল হ'ব নোৱাৰা কেইজন দোষ দিয়ে ভাগ্যক, কিন্তু কৰ্মত যদিহে সাধনা আৰু একাগ্ৰতা নাথাকে তেন্তে ভাগ্যই ক'ত সফলতা দিব। পৃথিৱীৰ কোনো ব্যক্তি নাই যিয়ে কৰ্ম, সাধনা, লক্ষ্য আৰু একাগ্ৰতা নোহোৱাকৈ জীৱনত সফল হৈছে। সেয়ে সফল আৰু কৃতকাৰ্য হ'বলৈ হ'লে মানুহৰ নিজৰ মাজত গঢ়ি তুলিব লাগিব কিছুমান ভাল অভ্যাস। কিয়নো মানুহৰ যি কাম অভ্যাস থাকে সেই কাম মানুহ বাৰে বাৰে কৰি ভাল পায়। এই অভ্যাসসমূহ হৈছে: 1 নম্বৰ, কৰ্ম বেছিকৈ, কথা কমকৈ। সদায় লক্ষ্য কৰি থিৰাং কৰি আপুনি যি কৰিছে বা কৰিবলৈ গৈ আছে তাক একান্ত মনে আত্মবিশ্বাস আৰু সাধনাৰে কৰি যাওক। গোপনে মানুহক কৈ ফুৰাৰ প্ৰয়োজন নাই, আৰু যেতিয়া আপোনাৰ লক্ষ্য উদ্দেশ্যৰ সফল ৰূপায়ণ হ'ব মানুহে নিজেই গম পাব আপোনাৰ সফলতাৰ কথা। কিয়নো আনক কৈ ফুৰিলে আপোনাৰ কামত বহুতে অদৰকাৰী দিহা পৰামৰ্শ দিয়াৰ আৰম্ভ কৰিব বা সমালোচনা কৰিব, আপোনাৰ নিৰুৎসাহী কৰি তুলিব। সেয়ে আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ কথা কমকৈ আৰু কাম বেছিকৈ কৰক। 2 নম্বৰ, নিজৰ সৈতে সদায় কথা কোৱা। প্ৰতিদিন 8 পৰা 10 মিনিট নিজৰ সৈতে কথা কোৱা উচিত। আপোনাৰ সফলতাৰ বিষয়ে, আপোনাৰ বিফলতাৰ বিষয়ে, আপুনি কৰা ভৱিষ্যতৰ প্লানৰ বিষয়ে নিজক সদায় প্ৰশ্ন কৰি লাহে লাহে মই এতিয়া কি আছোঁ, ভৱিষ্যতত কি হ'ম। নিজৰ সৈতে কথা কোৱাৰ কাৰণ, যিবোৰ মানুহে নিজৰ সৈতে ডাঙৰকৈ কথা পাতে, নিজৰ সৈতে হাঁহে, তেনেলোকক অইন লোকে পাগল বুলি ক'ব পাৰে, কিন্তু বিপৰীত তেওঁৰ বুদ্ধিমান আৰু জ্ঞান দিনে প্ৰতিদিন বাঢ়ি গৈ থাকিব, আৰু জ্ঞানী আৰু বুদ্ধিমান লোকে জীৱনত সফলতা পায়। 3 নম্বৰ, শিকাৰ অভ্যাস, আগ্ৰহ। আপুনি যদি জীৱনত সফল হ'ব বিচাৰে তেনেহ'লে শিকাৰ অভ্যাস আৰু মনোযোগ এটি অতি প্ৰয়োজনীয় অভ্যাস। পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিনিয়োগকাৰী বিল গেটছৰ এতিয়া বয়স হৈছে প্ৰায় 64 বছৰ, আৰু এই বয়সতো তেওঁ দিনৰ 5 ঘণ্টা কিতাপ পঢ়াৰ অভ্যাস ৰাখিছে কিবা নতুন এটি শিকাৰ আশাত। ৱাৰেন বাফেটে এতিয়া প্ৰায় 88 বছৰ বয়সতে দৈনিক 5-4 ঘণ্টা কিতাপ পঢ়াৰ অভ্যাস ৰাখিছে। সেয়ে সদায় নতুন নতুন কথা শিকাই থাকক। 4 নম্বৰ, সময় অপচয় নকৰিবা। অপ্ৰয়োজনীয় অদৰকাৰী কামত সময় কটোৱা অনুচিত। পৃথিৱীৰ বিখ্যাত সফল ব্যক্তিসকলৰ জীৱনত বুৰঞ্জীৰ বিষয়ে জানিলে আচৰিত হ'ব লাগিব। উদাহৰণস্বৰূপে ফেচবুক আৱিষ্কাৰক মাৰ্ক জুকাৰবাৰ্গে যি ঠাইতে নাযায় সদায় একে নিচিনা কাপোৰ পিন্ধি যায়, আনকি বুটাম লগা চোলাত তেওঁ নিপিন্ধে। ইয়াৰ ৰহস্য হৈছে তেওঁ এইবোৰ সময় নষ্ট কৰিব টান পায়। এই বিষয়ত প্ৰশ্ন কৰোঁতে তেওঁ কৈছিল যে তেওঁৰ হাতত ইমান টকা আছে যে তেওঁ আমেৰিকাৰ বহুতো নামী দামী কাপোৰৰ কোম্পানী কিনি আনি ঘৰতে পাতি ল'ব পাৰে, কিন্তু তেওঁৰ হাতত ইমান সময় নাই এইবোৰ কৰি থাকিবলৈ। সেয়ে তেওঁ একে নিচিনা কিছু কাপোৰ কানি কিনি থৈছে যিসমূহ পিন্ধাৰ সময়ত বেছি সময় নালাগে আৰু পচন্দ কৰোঁতে সময় অপচয় নহয়। যদিহে তেওঁ কাপোৰ পিন্ধোতে সময় নষ্ট কৰিব লগা হয় তেন্তে তেওঁৰ কোটি কোটি ফলোৱাৰসমূহ সময় কেনেকৈ দিব। পৃথিৱীৰ বহুতো বিজ্ঞানী নিজৰ জীৱনকালত কটোৱা নাছিল সময় অপচয় হ'ব বুলি। সময় এনে এটা বস্তু যি পাৰে হৈ যোৱাৰ পিছত আৰু ঘূৰি নাহে। সেয়ে সফল হ'বলৈ হ'লে সময়ৰ অপচয় নকৰিবা। 5 নম্বৰ, সফল মানুহৰ জীৱনৈ পঢ়ক। সফল মানুহৰ জীৱনত বহুতো অভিজ্ঞতা থাকে, যেনে সফল হোৱা বা বিফল হৈ। আপুনি যেতিয়া সফল মানুহৰ জীৱনী পঢ়িব তেতিয়া তাৰ পৰা বহুতো কথা শিকিব পাৰিব, আৰু সেইখিনি জ্ঞানত অনাগত দিনত আপোনাক সফল হ'বলৈ সহজ কৰি তুলিব। সেয়ে সফল হ'বলৈ সফল মানুহৰ জীৱনী পঢ়া উচিত। Thanks for watching.